ঋণ লোৱাত পাকৈত হিমন্ত চৰকাৰৰ ওলাল প্ৰকৃত স্বৰূপ। মিছাৰ সম্ৰাট হিমন্ত বিশ্বৰ স্বৰূপ উদঙালে মন্ত্ৰী জয়ন্ত মল্লই। নিযুক্তিৰ নামত মিছা মাতিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই? আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছো যে আমি 1 লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। সদনৰ মজিয়াত উন্মোচিত হিমন্ত বিশ্ব শৰ্মাৰ জিয়া ফাঁকি। মিছা কথাৰ সীমা চেৰাই গ'ল মুখ্যমন্ত্ৰীৰ। 2022 মাৰ্চ মাহৰ ভিতৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। 2022 চনৰ মাৰ্চ মাহৰ আগতে 1 লাখ যুৱকক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। বছৰি 1 লাখ নিযুক্তি দিয়াটো বাদেই দিয়ক, শাসনৰ 8 বছৰত 1.5 লাখ চৰকাৰী নিযুক্তি দিব নোৱাৰিলে বিজেপি চৰকাৰে। বিধানসভাৰ মজিয়াত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিয়া এই উত্তৰলৈ ভালদৰে মন কৰক। 2014 চনৰ পৰা এই 10 বছৰত মুঠ চৰকাৰী নিযুক্তি লাভ কৰিছে 1,44,227 জনেহে। কোন সঁচা কোন মিছা? হিমন্ত বিশ্ব শৰ্মাৰ বাম ফুটনি সঁচা নে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোগান ধৰা তথ্য সঁচা? হিমন্ত বিশ্বৰ ঘনিষ্ঠ জয়ন্ত মল্লই উদঙালে তেওঁৰ মিথ্যাচাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ প্ৰমাণ হোৱাৰ পাছতো পুনৰ এবাৰ সভাই সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই ক'ব নেকি তেওঁৰ শাসনৰ 1 লাখ নিযুক্তিৰ প্ৰসংগ? ৰাজ্য চৰকাৰৰ অধীনৰ 38টা বিভাগত 2014 চনৰ পৰা 24 চনলৈকে মুঠ 1,44,227 গৰাকীয়েহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। তেন্তে ক'ত হেৰাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 লাখ নিযুক্তি? সেয়াও ভাষণৰ ফুলজাৰিহে আছিল নেকি? এই সন্দৰ্ভত DYFIৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে তোলা ধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বছৰি 1 লাখ নিযুক্তিৰ বিষয়টোতো পূৰ্ণ নহ'লেই। এতিয়া তেওঁৰ 3 বছৰীয়া কাৰ্যকাল সমাপ্ত হ'বগৈ আৰম্ভণি মাহলৈ। 21 বা 22 গ'ল, 22 পৰা 23, 23 পৰা 24। সেইটো বাদ দিয়ক, 2014 চনৰ পৰা এই 2024 চন, এই 10টা বছৰত মুঠ নিযুক্তি পাইছে 1,44,227 জনে। সেয়া ক'ত ওলাইছে এই তথ্য? এই তথ্য কোনো লাঞ্জু পাঞ্জু মানুহে কোৱা নাই, সাধাৰণ মানুহে কোৱা নাই। সেই তথ্য উন্মোচিত হৈছে আজি অসম বিধানসভাৰ মজিয়াত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নত যি উদ্যমিতা বিভাগ আছে, সেই বিভাগে এই উত্তৰ দিছে। সেয়া ৱেবছাইটত উপলব্ধ। তাত স্পষ্টকৈ কোন বিভাগত কিমানে নিযুক্তি পাইছে তাৰ স্পষ্ট তালিকা দিয়া আছে। এটা বিভাগত কিমানে পাইছে তাৰ স্পষ্ট তালিকা দিয়া আছে। আৰু মুঠ যিখিনি হৈছেগৈ সেয়া হৈছে মাত্ৰ 1,44,227 জন 10 বছৰত। সেইকাৰণে বাকী আৰু ফাঁকিৰ এই চৰকাৰখনৰ অন্য উদাহৰণ কিবা লাগে নেকি? তেওঁলোকে নিবনুৱা সমস্যাটো একো সমস্যা নহয় বুলি বাৰে বাৰে উপলঙা কৰি থকা দেখা যায়। বিশেষকৈ মুঠ নিবনুৱা কিমান আছে এই প্ৰশ্নৰ উত্তৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা বিধানসভা চলি থকাৰ আগমুহূৰ্তত তেওঁ এটা গোকাত মিছা কথা কৈছিলে 12 লাখহে বুলি। যে 12 লাখ যেতিয়া চৰ্চা হৈ আছিলে 18 লাখ 16 লাখ এই ধৰণৰ, তেওঁ কৈছিলে যে কমি গৈ পেলাই 12 লাখ হ'লগৈ। কিন্তু এই বিধানসভাত আৰু যোৱাবাৰৰ বিধানসভাটো যোৱা লাষ্ট যিটো ছেছন আছিলে সেই ছেছনতো তথ্য পোহৰলৈ আহিছে। আৰু পুনৰ এই কথা পোহৰলৈ আহিছে যে মুঠ নিবনুৱা বা যিসকলে পঞ্জীয়নভুক্ত, যিসকলে পঞ্জীয়ন কৰিছে, সেই তাৰ সংখ্যাটো হৈছে 20 লাখ প্লাছ। অৰ্থাৎ মুঠ নিবনুৱাৰ ক্ষেত্ৰত ফাঁকি দিয়ে। আৰু যিটো কথা তেওঁ মেইন ট্ৰাম্প কাৰ্ড হিচাপে বাৰে বাৰে কৈ থাকে, তেওঁ যেতিয়াই আক্ৰমণৰ সন্মুখীন হয় তেতিয়া তেওঁ বাচিবলৈ এটা কথাই কৈ থাকে যে আমি সাংঘাতিক নিকা আৰু স্বচ্ছ নিযুক্তি দিছোঁ। নিকা আৰু স্বচ্ছ নিযুক্তিৰ প্ৰমাণ আপোনালোকে ইতিমধ্যে দেখিছে। কি ধৰণে অভাৰলেপিঙৰ নামত যুৱকসকলক প্ৰতাৰণা কৰা হ'ল। যিটো কথা আমি বাৰে বাৰে কৈ থাকোঁ যে 50,000 44,000 নিযুক্তি বুলি কৈ থাকিছিল, আমি কৈছিলোঁ 44,000 নহয়, তাতকৈ আধা হ'ব। ঠিক সেইদৰে ইতিমধ্যে তেওঁলোকে কি ধৰণে নিযুক্তিৰ ক্ষেত্ৰত যিবিলাক বেমেজালি, সেই বেমেজালিবোৰ পোহৰলৈ আহিছে। কি ধৰণে 57 বছৰীয়া মানুহেও গৈ পেলাই নিযুক্তি লাভ কৰিছে। কি ধৰণেৰে
নিযুক্তি নামত লেনদেনৰ বিষয়টো সন্মুখলৈ আহিছিল যেতিয়া এগৰাকী উচ্চ পৰ্যায়ৰ নেত্ৰীৰ মৃত্যু হৈছিলে। এনে স্বচ্ছ আৰু নিকাৰ প্ৰশ্নটোলৈ নাযাওঁ, কিন্তু সামগ্ৰিকভাৱে নিযুক্তিৰ ক্ষেত্ৰতে যিটো বৃহৎ ফাঁকি দি থাকিলে আৰু সেই ফাঁকিটো চলাই নিলে বিভিন্ন ধৰণেৰে, সেই ফাঁকি আজি খুদ চৰকাৰী তথ্যতে অসম বিধানসভাৰ মজিয়াত ওলাই পৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় এই ধৰণে ফাঁকি আৰু বাকীৰে অসমৰ যুৱ সমাজক প্ৰতাৰণা কৰা বন্ধ কৰক। আপোনালোকৰ এই স্বৰূপ অসমৰ যুৱ সমাজে চিনিছে আৰু যোৱাটো সময়ত যিসকল প্ৰতাৰিত যুৱক যুৱতী, যিসকলক আপুনি আশাহত কৰিছে, সেইসকল যুৱক যুৱতীয়ে কিন্তু মনতে এটা কথা পুহি ৰাখিছে যে আপোনাৰ এই প্ৰতিশ্ৰুতিৰ বন্যাত তেওঁলোক ভুল নাযায় আৰু তেওঁলোকে পুহি ৰাখিছে, সংকল্প লৈছে যে আগন্তুক সময়ত কিন্তু আপোনালোকক এসেকা দিব। কিমান আৰু মিছা কথা, মিছা প্ৰতিশ্ৰুতিৰে জনতাৰ মন মুহিব মিছাৰ সম্ৰাট হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে? সদনৰ মজিয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিয়া উত্তৰেই প্ৰমাণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্ম ফাঁকি। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।